নমস্কাৰ, মোৰ নাম শ্ৰী ঋতুপন শইকীয়া। মই অসমৰ মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু অসমৰ সকলো কেবিনেট মিনিষ্টাৰক মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। অসমত যিসমূহ কেবিনেট সিদ্ধান্ত লৈ থকা হৈছে, এই সিদ্ধান্তসমূহ সঁচাকৈ অসমৰ জনতাৰ হিতৰ কাৰণে লোৱা হৈছেনে? কাৰণ আমি দেখিলোঁ যোৱা বছৰ 2024 চনৰ 24 ছেপ্টেম্বৰ তাৰিখে যিসমূহ পাৰ্ট টাইম লেকচাৰাৰ 7-8 বছৰ ধৰি কাম কৰি আছিলে, সেইসকলক TF-লৈ উন্নীত কৰিব বুলি এটা সিদ্ধান্ত লোৱা হৈছিলে। এই সিদ্ধান্তটো লোৱাৰ 5 মাহৰ পাছত জানুৱাৰী মাহত আমাক যিসকলে 7-8 বছৰ কাম কৰি আছিলে সেইসকলক TF-লৈ উন্নীত কৰি এপইণ্টমেণ্ট দিয়া হৈছিলে। কিন্তু অতি আচৰিত কৰি এপ্ৰিল মাহৰ 2025 চনৰ এপ্ৰিল মাহত অৰ্থাৎ 4 মাহ নিযুক্তি প্ৰদান কৰি আমাক ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনে এটা হোৱাটছআপ মেছেজৰ দ্বাৰা আমাক সকলো দায়িত্বৰ পৰা আঁতৰাই ৰাখিছে। গতিকে আমাৰ যিমানখিনি এতিয়া লেকচাৰাৰ আছিলে সকলো নিবনুৱা হৈ আছে। যদি অসম চৰকাৰে নিবনুৱা সৃষ্টি কৰিবৰ বাবেই কেবিনেট সিদ্ধান্ত লয়, এই সিদ্ধান্তসমূহ কিমান জৰুৰী অসমৰ ৰাইজক বিবেচনা কৰিবৰ বাবে অনুৰোধ জনালোঁ। নমস্কাৰ, মই তুষাৰ ৰঞ্জন বৰা। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰলৈ এতিয়া আবেদন কৰিব খোজোঁ যে অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত মৰ্মে পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানৰ কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিসকলক অসম চৰকাৰৰ 3Fৰ অধীনত উন্নীতকৰণ কৰা হৈছিলে, সেইসকলৰ পদৰ সম্প্ৰসাৰণ ঘটাই চাকৰিৰ ম্যাদ 60 বছৰলৈকে বাহাল ৰাখিবলৈ অনুৰোধ জনালোঁ। কাৰণ এজন পুৰুষ শিক্ষক হিচাপে নানান সাংসাৰিক দায়িত্বৰ মুখামুখি হৈ মানসিক কষ্ট ভুগিবলগীয়া হৈছে। সেয়েহে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগক বিষয়টো সহানুভূতিৰ দৃষ্টিৰে চাই উচিত সিদ্ধান্ত ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। নমস্কাৰ। 7 বছৰে সম্পূৰ্ণ কৰ্মনিষ্ঠাৰে চাকৰি কৰাৰ পিছত আমাৰ 450জন শিক্ষকক এটা হোৱাটছএপ মেছেজৰ জৰিয়তে চাকৰিৰ সম্পূৰ্ণ কাম কাজবোৰ কৰিবলৈ মানা কৰি দিয়া হৈছে। এইটো ষ্টেজ বাই ষ্টেজ হৈছে। প্ৰথমতে হৈছে মাৰ্চ মাহত, এতিয়া মে' মাহত আমাক যিমানবোৰ পাৰ্ট টাইম ফেকাল্টি আছিলে সকলোকে চাকৰিৰ পৰা বঞ্চিত কৰা হৈছে আৰু আমাৰ ঠাইত লোৱা হৈছে কিছুমান ৰিটায়াৰ্ড ফেকাল্টি। লাখ লাখ চাকৰিৰ পোষ্টাৰ, বেনাৰ, বিজ্ঞাপন দিয়া চৰকাৰখনে এনে কাম কিয় কৰিলে, সেয়া এক ডাঙৰ প্ৰশ্ন। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, এই প্ৰশ্নবোৰৰ উত্তৰ যেন আমাক সোনকালে প্ৰদান কৰে আৰু আমাৰ পেটৰ ভাত পুথি কাঢ়ি নিয়াত যে অকণো কুণ্ঠাবোধ নকৰিলে, সেয়াৰ উত্তৰ যেন আমাক সোনকালেই প্ৰদান কৰে।